বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বনৰ পাছতে অখিল গগৈ মন্তব্য প্ৰকাশ কৰিছে। জল জীৱন মিছনৰ আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। কিমানটা পৰিয়ালক জল জীৱন মিছন আঁচনিৰ অধীনত পানী দিয়া হ'ল সেই প্ৰশ্ন অখিল গগৈৰ। উত্তৰ ৰাজ্য চৰকাৰে কয় 81.89% মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে। মুঠ 57,65,255টা পৰিয়ালক যোগান ধৰা হৈছে খোৱা পানী। আৰু ইফালে ঠিকাদাৰক প্ৰাপ্য ধন আদায় দিয়া নিদিয়াক লৈও প্ৰশ্ন বিধায়কগৰাকীৰ। ৰাজ্য চৰকাৰে কৈছে যে ঠিকাদাৰক 16,666 কোটি টকা আদায় দিয়া হৈছে যদিও এতিয়াও অনাদায় 11,246 কোটি টকা। ৰাজ্যৰ জলমিত্ৰসকলৰ দৰমহা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ। যে অসমৰ 57,65,255টা পৰিয়ালক এতিয়ালৈকে পানী দিলে জল জীৱন মিছনৰ অধীনত গ্ৰাম্য পৰিয়ালক। আৰু কৈছে যে অসমৰ 81.89% মানুহেই বিশুদ্ধ খোৱা পানী পালে বুলি ঘোষণা কৰি দিছে। আনহাতে মই সুধিছিলোঁ যে এই আঁচনিৰ অধীনত এতিয়ালৈকে ঠিকাদাৰক কিমান টকা দিয়া হ'ল গোটেই আঁচনিটোত আৰু কিমান টকা দিবলৈ বাকী আছে। কৈছে যে এতিয়ালৈকে জল জীৱন মিছনৰ অধীনত ঠিকাদাৰক 16,666 কোটি টকা দিয়া হ'ল আৰু ঠিকাদাৰক দিবলৈ বাকী আছে 11,246 কোটি টকা। প্ৰজেক্টটো ঠিকাদাৰৰ টকাৰে কৰালে, ঠিকাদাৰক পইচা দিয়া নাই। এটা এটা ভয়াৱহ আঁচনি য'ত কেলেংকাৰী কৰি 2 নম্বৰী কৰি প্ৰজেক্ট কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এতিয়া অসম চৰকাৰক জল জীৱন মিছনৰ আঁচনিৰ ধনবিলাক দিয়া নাই। জল জীৱন মিছন আঁচনিত যিবিলাক জলমিত্ৰ নিযুক্তি দিছে, জলমিত্ৰবিলাককো এতিয়ালৈকে দৰমহাটো আমাৰ পঞ্চম আপোনাৰ ফিফ্থ ফাইনেন্স কমিশ্যনৰ পৰাই দি আছে। ফাইনেন্স কমিশ্যনৰ জিলা পৰিষদলৈ যিটো কাম কৰিবলৈ যায় পইচা, সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে জলমিত্ৰবিলাকৰ চাকৰি নিয়মীয়া কৰিব লাগে, তেওঁলোকক ৰেগুলাৰাইজ কৰি দিব লাগে, তেওঁলোকক চৰকাৰী চাকৰি ৰূপে ঘোষণা কৰিব লাগে আৰু চৰকাৰে নিজৰ ৰাজহৰ পৰা জলমিত্ৰবিলাকক নিয়মীয়াকৈ দৰমহা দিয়াৰ আৰু পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব।